হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। পুনৰ অনলাইন এপ্লাই আৰম্ভ হ'ল বন্ধুসকল। যি ই ৰিক্সা চিলাই মেচিন, পেপাৰ প্লেট তৈয়াৰ কৰা মেচিন, এই সকলোখিনিৰ কাৰণে বিনামূলীয়া অনলাইন এপ্লাই আৰম্ভ হৈছিলে। 17 তাৰিখ যিহেতু লাষ্ট ডেট আছিলে বন্ধুসকল, 17 জানুৱাৰী, এতিয়া বঢ়াই দিয়া হ'ল। আপোনালোকে এতিয়াও যিসকলে এপ্লাই কৰা নাই অতি সোনকালে এপ্লাই কৰি ল'ব পাৰিব। নিজৰ মোবাইলতে এপ্লাই কৰিব। কেনেকৈ এপ্লাই কৰিব আমি সকলোখিনি কথা আলোচনা কৰিম। ভিডিঅ'টোত চাই থাকিব শেষলৈকে। আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ইয়াৰ কাৰণে বন্ধুসকল মই ডিছক্ৰিপশ্যনত এটা লিংক দি থ'ম। আপোনালোকে সেই লিংকটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। আগতো যিসকলে বন্ধুসকল এপ্লাই কৰিছিলে সেইসকলে জানে, আৰু যিসকল থাকি গৈছিলে এতিয়া আপোনালোকে কৰি লওক। যিহেতু 17 তাৰিখ লাষ্ট ডেট আছিলে, এতিয়া 24 তাৰিখ কৰিলে লাষ্ট ডেট বন্ধুসকল। এইখন নটিচ আপোনালোকে চাব পাৰে। ডাউনলোড নটিচ অপশ্যনটোত ক্লিক কৰি দিলে নটিচখন ডাউনলোড হৈ যাব। ডাউনলোডত ক্লিক কৰাৰ পিছত এয়া চাওক, আপোনালোকে ইয়াত দেখাইছে যিটো 17 তাৰিখে আছিলে, এয়া 24 তাৰিখ হ'ল। আপোনালোকে দেখিছে 24/1/2024 তাৰিখলৈকে সময় সীমা বঢ়াই দিয়া হ'ল। আপোনালোকে দেখিছে ইয়াত আপোনালোকে দুটা অপশ্যন পাব, এটা SHG ফৰ্ম ফিল আপ, এটা কেণ্ডিডেট ফৰ্ম ফিল আপ। আপোনালোকে যদি নিজে কৰিব বিচাৰে কেণ্ডিডেট ফৰ্ম ফিল আপ অপশ্যনটোত ক্লিক কৰিব, আৰু আত্মসহায়ক গোটৰ যিসকলে কৰিব বিচাৰে SHG ফৰ্ম ফিল আপ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত প্ৰথম অপশ্যনটো যিটো আছে চিলেক্ট কোৰ্চ আইটেম বুলি, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি ইয়াত আপোনালোকে কোনটো ল'ব বিচাৰে সেইটো চইচ কৰিব। মই ইয়াত ডিষ্ট্ৰিবিউশ্যন অফ অট'মেটিক পেপাৰ প্লেট মেকিং মেচিন অপশ্যনটো ক্লিক কৰিছোঁ। যিহেতু মই বন্ধুসকল আত্মসহায়ক গোটৰ কাৰণে কৰি দেখাই দিছোঁ, আপোনালোকে নিজৰ হ'লে নিজৰ কৰিব। ইয়াৰ প্ৰথমে অপশ্যনটো যিটো আছে SHG নেম, ইয়াত গোটৰ নামটো ভৰাই দিব। ইয়াৰ পিছত SHG প্ৰেচিডেণ্টৰ নাম ভৰাব, যিগৰাকী সভাপতি হয় তেওঁৰ নামটো ভৰাব, মানে সভানেত্ৰী হয়। ইয়াৰ পিছত সভানেত্ৰী নামটো ভৰাই পেলাই তাৰ ছাইডত আপোনালোকে দেখিব SHG, এয়া দেখিছে আপোনালোকে ছেক্ৰেটেৰী নেম, ইয়াত সম্পাদিকা নাম ইয়াত ভৰাব, ফিল কৰিব। এনেকৈ আপোনালোকে এইখিনি পাৰিব। ইয়াত এড্ৰেছটো ভৰাব লাগে, ইয়াত ভৰাই দিব। মোবাইল নম্বৰ এটা ভৰাই দিব, যিটোত SMS যাব বন্ধুসকল, ভেলিড মোবাইল নম্বৰ দিব। তাৰপিছত এণ্টাৰ ভিলেজ বা টাউন যি পৰে আপোনালোকে সেইটো টাইপ কৰিব। ইয়াৰ পাছত বেংক ইনফৰমেশ্যন যিখিনি আছে আপোনালোকে সেইখিনি ফিল আপ কৰিব। একাউণ্ট নং দিব, IFSC কোড দিব, ব্ৰাঞ্চ নেমটো দিব, বেংক নেমটো দিব। এইখিনি সকলোখিনি আপোনালোকে এনেকৈ ফিল আপ কৰিব। তাৰপাছত 4 নম্বৰ যিটো আছে আদাৰ ইনফৰমেশ্যন, আপোনালোকে তাত ক্লিক কৰিব। প্ৰথমৰ অপশ্যনটোত ফাৰ্ষ্টতে আপোনালোকে কমিউনিটিটো চিলেক্ট কৰিব। তাৰপিছত SHG মেম্বাৰ কেইগৰাকী সদস্য আছে সেইটো আপোনালোকে ফিল কৰিব। ইয়াত কেইগৰাকী আছে সেইটো দি দিব, 10, 12, 15 যেইগৰাকী আছে। তাৰপিছত আপোনালোকে যদি কিবা ট্ৰেইনিং পাইছিলে য়েছ দিব, যদি নাই পোৱা নাই ন' দিব। তাৰপিছত ডিছক্ৰিপশ্যন আপোনালোকে দিব, ট্ৰেইনিঙৰ বিষয়ে লিখিব যদি পাইছিলে, যদি নাই পোৱা নালাগে লিখিবলৈ। ইয়াৰ পিছত আপোনালোকৰ ডকুমেণ্ট আপলোড কৰিবলৈ আহিব। আপোনালোকে ডকুমেণ্ট আপলোড কৰিব লাগিব। এতিয়া ফাৰ্ষ্টতে আপোনালোকে এখন গ্ৰুপ ফটো আপলোড দিব লাগিব। ইয়াৰ কাৰণে 200 KB ভিতৰত আপোনালোকৰ হ'ব লাগিব, আৰু ইয়াৰ পিছত ছিগনেচাৰ আপলোড কৰিব লাগিব 100 KB ভিতৰত। প্ৰেচিডেণ্ট আৰু ছেক্ৰেটেৰী অৰ্থাৎ সভানেত্ৰী আৰু সম্পাদিকাৰ আপোনালোকে 100 KB ভিতৰতে আপলোড দিব লাগিব। আৰু আপোনালোকে এখন ব্লেংক পেপাৰত, ব্লেংক কাগজত আপোনালোকে চাইনটো কৰাই ল'ব। প্ৰেচিডেণ্ট আৰু ছেক্ৰেটেৰী চাইনটো কৰাই ফটো মাৰি আপলোড দিব। আৰু এটা কথা বন্ধুসকল মন কৰিব, ইয়াত আপোনালোকে KB আৰু PDF সকলোখিনি দিব লাগিব। যিখিনি ডকুমেণ্টছ বিচাৰিছে ফটোখন আৰু ছিগনেচাৰটোৰ বাহিৰে সকলোখিনি PDF দিব লাগিব। PDF কেনেকৈ বনাব পাৰিব ফটোৰ পৰা, বা আপোনালোকে ফটোৰ পৰা কেনেকৈ MB ফটোৰ পৰা KB ফটো কৰিব, সকলোখিনি ভিডিঅ' মোৰ বনোৱা আছে। আপোনালোকে চেনেলটো ভিজিট কৰি ভিডিঅ'টো চাই ল'ব। ফটো আৰু ছিগনেচাৰৰ বাহিৰে আপোনালোকে গোটেইখিনি PDF কৰিব লাগিব। যি 10গৰাকী আপোনালোকৰ সদস্য ইয়াত ভৰাইছে, সেই 10গৰাকী সদস্যাৰ যিখিনি ডকুমেণ্টছ বিচাৰিছে আইডেণ্টিটি প্ৰুফ, সেই আইডেণ্টিটি প্ৰুফ আপোনালোকে একেলগে গোটেইখিনি 10গৰাকী 10খন আপোনালোকে PDF কৰিব লাগিব। আৰু PDF কেনেকৈ কৰিব মই সেইটোৱে বন্ধুসকলক আপোনালোকক কৈছোঁ। আপোনালোকে চেনেলটো ভিজিট কৰি চাই ল'ব, ভিডিঅ' অলৰেডি বনোৱা আছে। সেই সকলোখিনি আপলোড দি দিব আপোনালোকে যেনেকৈ বিচাৰিছে তেনেকৈ। আইডেণ্টিটি প্ৰুফ বিচাৰিছে আপোনালোকে ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড সকলোৰে দি দিব একেলগে PDF বনাই। ইয়াৰ পাছত এড্ৰেছ প্ৰুফ বিচাৰিছে আপোনালোকে আধাৰ কাৰ্ড দি দিব সকলোৰে একেলগে, 10খন বা 15খন যেইগৰাকী আছে সেইখন PDF বনাই। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকৰ যিখনৰ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিখন কাগজ দিছিলে সেইখন আপোনালোকে ফটো মাৰি PDF বনাই দি দিব। এনেকৈ আপোনালোকে সকলোখিনি আপলোড দিব। আপলোড দিয়াৰ পিছত ছাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। তলত যিটো ছাবমিট অপশ্যন দেখিছে তাত আপোনালোকে ক্লিক কৰি দিব সকলোখিনি কৰি পেলাই। আপোনালোকে এবাৰ চাই ল'ব সকলোখিনি শুদ্ধকৈ দিলে নে। তাৰপিছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত OTP এটা চেণ্ড হ'ব, যিটো আপোনালোকে ৰেজিষ্টাৰ মোবাইল নম্বৰ দিছিলে সেই OTPটো আপোনালোকে ইয়াত ফিল কৰিব লাগিব। 6 ডিজিটৰ এটা OTP যাব। এয়া দেখিলে আপোনালোকৰ ওপৰত OTPটো আহিলে। 6 ডিজিট যিটো OTP বহুৱা জেগা আছে তাত আপোনালোকে বক্সটোত খালী ঠাই আছে তাত আপোনালোকে ফিল কৰিব। ফিল কৰি পেলাই ভেৰিফাই অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এপ্লাই হৈ যাব। ইয়াত আপোনালোকৰ ফটো আৰু ছিগনেচাৰ আহি যাব। ওপৰত দেখিছে গোটেই গোটটোৰ যিখন ফটো আপোনালোকে আপলোড কৰিছে, যিকেইটা ছিগনেচাৰ আপলোড কৰিছে এনেকৈ শ্ব' কৰিব। ইয়াত OTPটো ফিল কৰি ভেৰিফাই যিটো অপশ্যন আছে তাত ক্লিক কৰি দিব। ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এপ্লাই হৈ যাব। ইয়াত দেখিছে OTP ভেৰিফাইড ছাকচেছফুলি বুলি আহিব। অ'কে অপশ্যনটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পৰা এটা মেছেজো আহিছে ওপৰত দেখিছে। ইয়াৰ পাছত আপোনালোকৰ এখন একনলেজমেণ্ট ৰিচিপ্ট ওলাব। এই ৰিচিপ্টখন আপোনালোকে থৈ দিব, সেইখন লাগিব সময়ত আপোনালোকে ষ্টেটাছ চেক কৰিব পাৰিব। এই ৰিচিপ্টখন আপোনালোকে PDF কৰি ডাউনলোড কৰি থ'ব পাৰে, নহ'লে স্ক্ৰীনশ্বট মাৰি থ'ব। এনেকৈ আপোনালোকে যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই এপ্লাই কৰি লওক। যিহেতু 24 তাৰিখ লাষ্ট ডেট,
গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে বন্ধুসকল যদি চাই ভাল পালে লাইক এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় ডেটটো বঢ়াই দিলে বুলি বহুতে নাজানে বন্ধুসকল যাতে সকলোৱে গম পায় সকলোৰে সহায়ে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক কৰিব কমেণ্ট কৰিব বন্ধুসকল কিবা বুজি নাপালে বা অসুবিধা হ'লে আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম